নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মছজিদৰ ইমামৰ নেতৃত্বত সম্পূৰ্ণ বিমলৰ শেষকৃত্য, উজনিত মানৱতাৰ জয়গান। মছজিদৰ ইমামৰ নেতৃত্বত সম্পূৰ্ণ বিমলৰ শেষকৃত্য, ধৰ্মৰ উদ্ধৰ্ত মানৱতাক জীয়াই ৰাখিলে মুছলমান সমাজে। 8 ঘণ্টা ধৰি মৰ্গত পৰি থকা বিমল মেছৰ শেষ কৰ্ম মুছলমানৰ। ICUত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল বিমলৰ। শেষকৃত্য সম্পূৰ্ণৰ বাবে পৰিয়ালৰ নাছিল সামৰ্থ্য। পৰিয়ালৰ কঠিন সময়ত থিয় দিলে ইমামৰ নেতৃত্বত খজাতি দলে। নচৰদে মৰ্গৰ পৰা এম্বুলেন্সেৰে লৈ গ'ল শ্মশানলৈ। শব্দৰ লহৰ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ নেতৃত্বত সহায়ৰ হাত। দুৰ্ভগীয়া পৰিয়ালটোক আৰ্থিক সাহায্য প্ৰদানেৰে সকাহ। মিনাহাজুল, নিবিউৰ ৰহমান, অজয় যাদৱ, পংকজ ডেকাই ল'লে অংশ। শিৱসাগৰ ন আলি মছজিদৰ ইমামৰ নেতৃত্বত শেষকৃত্য। মছজিদৰ ইমামৰ নেতৃত্বত সম্পূৰ্ণ বিমালৰ শেষকৃত্য, ধৰ্মৰ ঊৰ্ধত মানৱতাক জীয়াই ৰাখিলে মুছলমান সমাজে। 8 ঘণ্টা ধৰি মৰ্গত পৰি থকা বিমল মেছৰ শেষ কৰ্ম মুছলমানৰ। ICUত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল বিমলৰ। বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে দিল্লী কাণ্ডৰ সৈতে আজমলৰ হাস্পাতালৰ লিংক। দিল্লী কাণ্ডৰ সৈতে লিংক আছে আজমলৰ হাস্পাতালৰ। আজমলৰ হাস্পাতাল ভালকৈ তদন্ত কৰিব লাগে। আজমলৰ হাস্পাতালখন ভালকৈ তদন্ত কৰাটো অত্যন্ত প্ৰয়োজন। আমাৰ ভৱিষ্যত ভয়ংকৰ পৰিস্থিতিৰ দিশে আগবাঢ়িছে। অসমতো কেতিয়া বোমা ফুটে তাৰ ঠিক নাই। অসম তথা উত্তৰ পূৰ্বাঞ্চল একাংশ ইছলামিক ৰাষ্ট্ৰ বনাবলৈ গৈ আছে। কংগ্ৰেছৰ ৰোহিংগীয়া প্ৰতিৰ মূল উদ্দেশ্য ইছলামিক ৰাষ্ট্ৰ বনোৱা। দিল্লী কাণ্ডক লৈ শেহতীয়াকৈ বিধানসভাৰ উপাধ্যক্ষ নুমল মুমিনৰ বিস্ফোৰণ। দিল্লী কাণ্ডৰ সৈতে লিংক আজমল হাস্পাতালৰ। আজমল হাস্পাতালখন ভালকৈ তদন্ত কৰিব লাগে। দিল্লী কাণ্ডৰ সৈতে লিংক আছে আজমল হাস্পাতালৰ। আজমলৰ হাস্পাতালখন ভালকৈ তদন্ত কৰাটো অত্যন্ত প্ৰয়োজন, কিয়নো আমাৰ ভৱিষ্যত ভয়ংকৰ পৰিস্থিতিৰ দিশে আগবাঢ়িছে। অসমতো কেতিয়া বোমা ফুটে তাৰ ঠিক নাই। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, মৰিলেও মৰি যাম, জনজাতি লৈ যাম। জনজাতিকৰণৰ দাবীৰে উজনিত সিংহ গৰ্জন। জনজাতিকৰণৰ দাবীৰে উজনিত সিংহ গৰ্জন। হাজাৰ হাজাৰ জনতাই কপালে ৰাজপথ। ST আমাক লাগিবই, গৃহমন্ত্ৰীয়ে শুনিলেও। মৰিলেও মৰি যাম, জনজাতি লৈ যাম। জাতীয় দায়িত্ব পালন নকৰিলে বিজেপিক উফৰাই দিয়া হ'ব। 25 তাৰিখে জনজাতিকৰণ নিদিলে 26ত খেল দেখুওৱা হ'ব। হাজাৰ হাজাৰ টাই আহোমৰ প্ৰতিবাদত কপিল ধেমাজি। জনজাতিকৰণৰ দাবীৰে উজনিত সিংহ গৰ্জন। হাজাৰ হাজাৰ জনতাই কপালে ৰাজপথ। ST আমাক লাগিবই, গৃহমন্ত্ৰীয়ে শুনিলেও। জনজাতিকৰণৰ দাবীৰে উজনিত হৈছে সিংহ গৰ্জন। আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ আছে বন্ধুসকল, জয় জনগোষ্ঠী জনজাতিকৰণ নকৰিব, অন্যথা ভয়ংকৰ পৰিণাম ভুগিব লাগিব বিজেপি চৰকাৰে। জয় জনগোষ্ঠী জনজাতিকৰণ নকৰিব, অন্যথা ভয়ংকৰ পৰিণাম ভুগিব লাগিব বিজেপি চৰকাৰে। জনজাতিক লৈ ৰাজনীতি নচলিব। হাতে হাতে জুইৰ শিখা লৈ মিচিং জাতীয় সংগঠনৰ প্ৰতিবাদ। TMK, MMK, TMMKৰ হুংকাৰ হিমন্ত চৰকাৰক। 6 জনগোষ্ঠী জনজাতিকৰণৰ বিৰোধ কৰি আহিছোঁ আৰু কৰি যাম। চিলাপথাৰত 195খন গাঁৱৰ ৰাইজে বাহিৰ কৰিলে জোৰ সমদল। 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰিবৰ বাবে জোৰ সমদল। আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে বন্ধুসকল, গৌৰৱ গগৈ জুবিন গাৰ্গৰ গানেই গাব নাজানে, অখিল গগৈ এজন টুলুঙা ব্যক্তি। এই বুলি কৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিনক জীৱিত কালত গৌৰৱ গগৈ, অখিল গগৈয়ে সন্মান দিয়া নাছিল। জুবিন গাৰ্গক কংগ্ৰেছে কৰিব বিচাৰি আছে কংগ্ৰেছে। তেতিয়া গৌৰৱ গগৈক জুবিনৰ গান গাবলৈ ক'ব পাৰিবনে? গাব। জুবিনক কেতিয়াও সন্মান দিয়া নাছিল তেওঁলোকে। জুবিন গাৰ্গ সকলো দলৰ, কিন্তু কংগ্ৰেছে নিৰ্থক চেষ্টা এটা কৰি আছে। জুবিনক কংগ্ৰেছীকৰণ নকৰিব, এনেকুৱা প্ৰচেষ্টাৰ বাবে 2টা ভোট কমিব কংগ্ৰেছৰ। অখিল গগৈ এজন টুলুঙা ব্যক্তি। টুলুঙা ব্যক্তি ৰাজনীতি থাকিবই নালাগে। 10 ডিচেম্বৰৰ ভিতৰতে দাখিল কৰা হ'ব জুবিন ঘটনাৰ চাৰ্জশ্বীট। চাৰ্জশ্বীট দাখিলৰ পিছতে চৰকাৰে একশ্যন ল'ব দেখা যাব। মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, আগৰ মুখ্যমন্ত্ৰীসকলে ভয় কৰিছিল, কিন্তু মই ভয় নকৰোঁ। হিমন্ত বিশ্ব শৰ্মা সকলোতে ব্যতিক্ৰম। হিমন্ত বিশ্ব শৰ্মা সকলোতে ব্যতিক্ৰম। আমাৰ চৰকাৰখন সকলোতে ব্যতিক্ৰম। অসমৰ মানুহে আমাক আশীৰ্বাদ কৰে। আগৰ মুখ্যমন্ত্ৰীসকলে ভয় কৰিছিল, কিন্তু মই ভয় নকৰোঁ। আগৰ মুখ্যমন্ত্ৰীসকলে নকৰিলে মই কিয় নকৰিম? তেওঁলোকৰ ভয় আছিল, মোৰ ভয় নাই। মোৰ মনত ভয় নাই। ইতিহাস লুকুৱাটো ক্ৰাইম হয়। কংগ্ৰেছৰ বৰ্তমান নেতৃত্ব একেবাৰে টুলুঙা।
তিৱাৰী কমিশ্যনৰ ৰিপৰ্টটো দেখা নাপালে ইতিহাস নোহোৱা হৈ যাবনে? মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি পৰৱৰ্তীতে বিগ ব্ৰেকিং নিউজ আছে বন্ধুসকল। বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাই দিম, জুবিনৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰি কন্দুৱাই দিম বুলি কৈছে অখিল গগৈ। বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাই দিম, জুবিনৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰি কন্দুৱাই দিম, এই বুলি কৈছে অখিল গগৈয়ে। বিধানসভাৰ অধিৱেশনৰ পূৰ্বে হুংকাৰ অখিল গগৈ। এইবাৰ হিমন্ত বিশ্ব শৰ্মা বিধানসভাত বাচি যাব নোৱাৰিব। জুবিন গাৰ্গক এতিয়ালৈকে ন্যায় দিয়া নাই হিমন্ত চৰকাৰে। কিয় ছিংগাপুৰত এতিয়ালৈকে তদন্ত নকৰিলে? জুবিন গাৰ্গৰ বিষয়টো বিপথে নিব বিচাৰিছে। বিজেপি চৰকাৰে ন্যায় দিবই লাগিব। বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাই দিম বুলি কৈছে অখিল গগৈ। জুবিন ন্যায় বিচাৰি প্ৰতিবাদ কৰি কন্দুৱাই দিম। তেনেহ'লে বন্ধুক আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ আছে। তীব্ৰবেগী ডাম্পাৰৰ বাবে মহানগৰীত ভয়ংকৰ ঘটনা, নিশাই শোকাকুল পৰিৱেশ। ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ দুৰ্ঘটনা। পথৰ কাষৰ দ খাৱৈলৈ পৰিল তীব্ৰবেগী বাহন। তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত এজন আৰু আহত 3জন। নিহত যুৱকজন মহেশ ৰাজবংশী। নিশাই হাহাকাৰ পৰিস্থিতি। দুৰ্ঘটনাত পতিত বাহনৰ ভিতৰত বহু সময় ধৰি আবদ্ধ চালক আৰু আৰোহী। আহত 3জন যুৱকক কেইজনক চিকিৎসালয়লৈ প্ৰেৰণ। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন ডাম্পাৰৰ চালকৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত তদন্ত প্ৰক্ৰিয়া। ক্ষেত্ৰীৰ কয়লা কিলত সংঘটিত এই পথ দুৰ্ঘটনা। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।